হয়, আজি আপোনাৰ 12টা বজাত আমাৰ বাগানৰে অস্থায়ী শ্ৰমিক, বাগানত কাম কৰা অস্থায়ী শ্ৰমিক কেশৰী ভূঞা নামৰ মহিলাগৰাকী হয় শুকান খৰি মানে আমাৰ যিটো বাগানৰ অঞ্চলত লাগি থকা অঞ্চলত বন বিভাগৰ হেৰিত নহয়, আমাৰ যিটো বাগানৰ লাগি থকা ৰিজাৰ্ভৰ ওচৰতে খৰি আনি যোৱাতে মানে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। গতিকে সেই আক্ৰমণ নহয়, আৰু আগতে তেনেকৈ ঘটনা হৈছে আৰু 3-4জনী মহিলা তেনেকৈ আঘাতপ্ৰাপ্ত হৈ পেলাই মৃত্যুবৰণ কৰিছে। গতিকে তেনে আমি বিচাৰোঁ অসম চৰকাৰৰ যি আমাৰ বন বিষয়া আছে, ইয়াত বিট ছাৰ আছে, তেখেতসকলে কিছুমান গাফিলতিত থকাত স্বত্তে আজি মানুহৰ মানে তেনেকৈ হয় এই এনেকৈ মানে মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে তেখেতৰ যি পৰিয়াল, তেখেতকো মানে যে অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য 5 লাখ বা 10 লাখ টকাৰ দিয়াৰ মানে ব্যৱস্থা কৰিব লাগিব। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যাতে এই দুখীয়া পৰিয়ালটোক নিৰাপত্তাৰ খাতিৰত বা এই আৰ্থিক ক্ষেত্ৰত তেখেতসকলে সহায় কৰক বা 10 লাখ টকা একালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰক। যিহেতুকে আমাৰ মানে এই যি নিৰাপত্তা, ৰাইজৰ নিৰাপত্তাৰ কাৰণে আমাৰ ফৰেষ্ট আছে। গতিকে ফৰেষ্টে নৱপ্ৰজন্মক যিহেতুকে তেনেকৈ যদি এটাকৈ তেনেকৈ মানুহ মৰি গৈ আছে, গতিকে সেই নিৰাপত্তাৰ খাতিৰত আমাৰ ফৰেষ্ট বিভাগে আমাৰ যি বন বিষয়া আছে, বন বিষয়াই যাতে তেখেতক নিৰাপত্তা দিব লাগিব। আজি অৱহেলা কিয় হৈ আছে? আজি এই মানে আধুনিক যুগত আজি হাতী মানুহৰ সংঘাত এইটো হৈ আছে, এতিয়াও নহয়, বহুত আগৰ পৰা এইবিলাক ঘটনা হৈ আছে। গতিকে তাত কেনেকৈ এইটো নিষ্পত্তি কৰিব পৰা যাব, সেইটো কোনে ল'ব? বন বিষয়াই ল'ব। গতিকে বন বিষয়া ৰাইজক শুশ্ৰূষা কৰা তেখেতলোকৰ দায়িত্ব। আজি দায়িত্বহীনতাৰ কাৰণে আজি এই মহিলাগৰাকী মৃত্যুমুখত পৰিবলগীয়া হৈছে। হয়, আজি আপোনাৰ 12টা বজাত আমাৰ বাগানৰে অস্থায়ী শ্ৰমিক, বাগানত কাম কৰা অস্থায়ী শ্ৰমিক কেশৰী ভূঞা নামৰ মহিলাগৰাকী হয় শুকান খৰি মানে আমাৰ যিটো বাগানৰ অঞ্চলত লাগি থকা অঞ্চলত বন বিভাগৰ হেৰিত নহয়, আমাৰ যিটো বাগানৰ লাগি থকা ৰিজাৰ্ভৰ ওচৰতে খৰি আনি যোৱাতে মানে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। গতিকে সেই আক্ৰমণ নহয়, আৰু আগতে তেনেকৈ ঘটনা হৈছে আৰু 3-4জনী মহিলা তেনেকৈ আঘাতপ্ৰাপ্ত হৈ পেলাই মৃত্যুবৰণ কৰিছে। গতিকে তেনে আমি বিচাৰোঁ অসম চৰকাৰৰ যি আমাৰ বন বিষয়া আছে, ইয়াত বিট ছাৰ আছে, তেখেতসকলে কিছুমান গাফিলতিত থকাত স্বত্তে আজি মানুহৰ মানে তেনেকৈ হয় এই এনেকৈ মানে মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে তেখেতৰ যি পৰিয়াল, তেখেতকো মানে যে অসম চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য 5 লাখ বা 10 লাখ টকাৰ দিয়াৰ মানে ব্যৱস্থা কৰিব লাগিব। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যাতে এই দুখীয়া পৰিয়ালটোক নিৰাপত্তাৰ খাতিৰত বা এই আৰ্থিক ক্ষেত্ৰত তেখেতসকলে সহায় কৰক বা 10 লাখ টকা একালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰক। যিহেতুকে আমাৰ মানে এই যি নিৰাপত্তা, ৰাইজৰ নিৰাপত্তাৰ কাৰণে আমাৰ ফৰেষ্ট আছে। গতিকে ফৰেষ্টে নৱপ্ৰজন্মক যিহেতুকে তেনেকৈ যদি এটাকৈ তেনেকৈ মানুহ মৰি গৈ আছে, গতিকে সেই নিৰাপত্তাৰ খাতিৰত আমাৰ ফৰেষ্ট বিভাগে আমাৰ যি বন বিষয়া আছে, বন বিষয়াই যাতে তেখেতক নিৰাপত্তা দিব লাগিব। আজি অৱহেলা কিয় হৈ আছে? আজি এই মানে আধুনিক যুগত আজি হাতী মানুহৰ সংঘাত এইটো হৈ আছে, এতিয়াও নহয়, বহুত আগৰ পৰা এইবিলাক ঘটনা হৈ আছে। গতিকে তাত কেনেকৈ এইটো নিষ্পত্তি কৰিব পৰা যাব, সেইটো কোনে ল'ব? বন বিষয়াই ল'ব। গতিকে বন বিষয়া ৰাইজক শুশ্ৰূষা কৰা তেখেতলোকৰ দায়িত্ব। আজি দায়িত্বহীনতাৰ কাৰণে আজি এই মহিলাগৰাকী মৃত্যুমুখত পৰিবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।